আহিছোঁ গোটেইখন ঘূৰি ফুৰি এতিয়া ৰেষ্ট ল'বলৈ। ফাইনেলি ঘূৰি পকি আহি পেলাই আকৌ নিজৰ ৰুমত সোমালোঁ। সোমাই পেলাই এয়াই নিয়ে আপোনালোকক অলপ দেখাইছোঁ। এতিয়া আমি আকৌ অলপ ওলাই আহিব লগা হ'ল। আমাক যে হেল্প কৰিছিলে ভাইটিটোৱে, তাৰ তাতে যাব লগা হ'ল। খাবলৈ গৈছে খাইছোঁ দেই, ৰাতি আহাৰটো ইয়াতে খালোঁ। ৰেডি নে আজি? ৰেডি। মোক কিন্তু মতে থৈ দিম বাৰু, ব'লা। ৰুমৰ পৰা ওলাই আহি এতিয়া ইয়াতে আমি চাহ খোৱাৰ ব্যৱস্থা বিচাৰি আছোঁ। যিহেতু ৰুমৰ ওচৰতে আমি দোকান এখন পাইছোঁ দেখা, তাতে গ'লোঁ, ৰুটি চাহ খালোঁ। চবেই খাই মেলি এতিয়া আমি চেক আউট কৰিলোঁ হোটেলৰ পৰা। এয়া আমাৰ আকৌ বস্তু বাহিনী গাড়ীত ভৰাই আছে। আৰু আহি থকা বাটতে আমি আকৌ এটা ইমান ধুনীয়া ভিউ পইণ্ট পালোঁ, আপোনালোকক দেখাই আছোঁ মই। এইটো ভিউ পইণ্ট ইমান ধুনীয়া ইয়াৰ পৰা, আৰু আমি ওচৰত গৈ পেলাই চাম, সেইটোও আছে ভিডিঅ'ত দেখাই আছোঁ, ৰখিব। ইয়াতে অলপ ৰৈ মেলি আমি ফটো চটো উঠিলোঁ, ভিডিঅ' বনালোঁ। তাৰপিছত এতিয়া যে কৈছিলোঁ পাহাৰখনৰ ওচৰলৈ আহিম, এইখিনিতে আমি এখন হোটেল পালোঁ। ৰেষ্টুৰেণ্টখন নতুনকৈ বনাই আছে মানে, এই ৰেষ্টুৰেণ্টখনৰ পৰা ভিউটো মানে আৰু বেছি ধুনীয়া লাগে। একচুৱেলি আমি বেলেগ এখন ৰেষ্টুৰেণ্টৰ পৰা চোৱাৰ কথা আছিল, কিন্তু আমি ইয়াত আহি পেলাই মানে চালোঁ, আৰু ওচৰত দেখা গ'ল গোটেই পাহাৰটো। আৰু চাওকচোন ডাৱৰবোৰ যে কেনেকৈ লাগি আছে, পাহাৰৰ ওপৰত পাহাৰ মানে। তাৰপিছত ৰেষ্টুৰেণ্টৰ পৰা আমি ওলাই দিলোঁ, ওলাই পেলাই আমি আকৌ এতিয়া গৈ আছোঁ বাৰ্ড ৱাচিং টাৱাৰ, কিন্তু তাতে একো নাপালোঁ চাবলৈ দেই। এইটো এটা ফুল দেখালোঁ, মানে পাতটোৱে হোৱাইট হৈ যায়, কি ফুল নাজানো, ইমান ধুনীয়া লাগিছে দেখিবলৈ। তাৰপিছত ইয়াত এয়া আমি আকৌ সেই পাহাৰেই দেখিলোঁ। আমি যিমান আগবাঢ়ি আহিছোঁ ওচৰলৈ মানে পাহাৰৰ আহি আছোঁ। তাৰপিছত লাজুকী বন এডাল পালোঁ, এয়া এটা জুৰি পালোঁ ৰাস্তাত আহোঁতে, মানে যি পাইছোঁ আৰু আমি চাই পেলাই অহাৰ টাইমত আমি এনেকৈ চাই আহি আছোঁ। আৰু এই জুৰিটো ক'ৰবাৰ পৰা আহিছে, কিন্তু ক'ৰ পৰা আহিছে আমি তালৈ যাবলৈ নোৱাৰিলোঁ। আৰু এয়া ৰাস্তা আকৌ সেই আহোঁতে বনাই থকাই পাইছোঁ। ৰাস্তাৰ কিন্তু অলপ জেগা মানে এটা ৰাস্তা আছে, যিটো মেইন ৰাস্তাত গৈ পেলাই মানে যোগ হৈছেগৈ, কিন্তু ৰাস্তাটো বহুত মানে অকণ সাৱধানে যাব লাগে। এইটোৱে সেই ৰাস্তাটো, ইয়াত মানে টাৰ্ণিং আছে আৰু অলপ গাঁত চাতবিলাক মানে আছে, গতিকে আপোনালোক আহিলেও সাৱধানে আহিব। আমি পাই গ'লোঁ, আমি মেইন ৰাস্তাত উঠিলোঁ, মানে 10-15 মিনিটমান সেই বাটটো দি আহিব লাগে। আকৌ এই আমি টানেলটো পালোঁ। এইবাৰ কিন্তু টানেলত ৰখিছোঁ দেই, অলপ ভিডিঅ' বনাইছোঁ আৰু ফটো চটো উঠিলোঁ। ইয়াতে 24/7 মানে এম্বুলেঞ্চ হওক বা কিবা হেডকোৱাৰ্টাৰ এটাও আছে ছাইডত, এই ব্যৱস্থাবোৰ ৰখা হৈছে। পাহাৰৰ মাজেৰে ইমান ডাঙৰ টানেলটো হৈছে, যদি ইয়াত কিবা মানে দুৰ্ঘটনা হয় তেতিয়া এইবোৰ ৰেডি আছে। আকৌ সেই পাহাৰৰ মাজেৰে আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল। এতিয়া আমি এই ৰেষ্টুৰেণ্টখনত আহিলোঁ, আহি পেলাই ইয়াতে খাম। তাৰপিছতে এইবিলাক বিৰিয়ানী খালোঁ, আমাৰ লাঞ্চটো কৰিলোঁ ইয়াতে। এই হোটেলখন লামডিঙত আছে, অকণমান ভিউটো দেখাই দিলোঁ আৰু। তাৰপিছত মই শুলোঁ, পূৰা শুই একে নগাঁওহে পালোঁহি। আমি হাফলঙৰ পৰা আহি পালোঁ। এতিয়া আমি নতুন বজাৰত কুলফি লৈ খাই আছোঁ। তাৰপিছত আমি ক'ত যাম? ঘৰত যাম।